কেলে নোচোৱাকৈ নাটক এখনত যদি তপন দাসে অভিনয় কৰে, তেওঁ যদি যিজন স্মাৰক থাকে, স্মাৰকৰ পৰা যদি সেইখন আনি যদি তেওঁ চাই যদি অভিনয় কৰে, কোনে ভাল পাব বাৰু? আৰু চাই অভিনয় কৰিলে, ডাইলগবোৰ নিজৰ কথাখিনি চাই কৰিলে কোনোবাই বাৰু তেওঁৱেই ভালকৈ কৰিব পাৰিবনে? তেওঁৰ নিজৰ বক্তব্য চাব, তাৰপিছত কলাগতভাৱে ষ্টেপিং কৰিব, ডেলিভাৰী কৰিব, নে তেওঁ কি কৰিব? সেইকাৰণেই নাটক সদায় স্মৃতি নিৰ্ভৰ, আবৃত্তি সদায় স্মৃতি নিৰ্ভৰ কলা, ই দৃষ্টি নিৰ্ভৰ কলা নহয়। যদিও আমি উপায় নোহোৱা মোৰ জীৱনৰ কোঁহে কোঁহে সেই সপোনৰ বলত, সেই সপোনৰ মই যদি কওঁ সেই সপোনৰ বলত, আৰু তেওঁকে আজিৰ কথা কোৱা কি সপোনৰ দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে তৰঙে মই ঘূৰিছোঁ, বহু বন্ধুৰ সতে প্ৰাণ ঘূৰি প্ৰাণৰ কথা পাতিছোঁ, তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এই কবিতাৰ দেশপ্ৰেমমূলক কবিতাৰ প্ৰথম পংক্তিটো কৈ আপোনালোকক সামৰিছোঁ। এই পংক্তিটোৰ যোগেদি বা এই পংক্তিটোৰ যোগেদি কবিতাবিলাকৰ আপোনালোকে মন কৰিব। চন্দ্ৰ সূৰ্য অহা যোৱাৰ গতি, মা তুমি গাইছিলা গান আমাৰে মনত শুবই, মা তুমি গাইছিলা গান আমাৰে মনত শুবই, সেই গান শেষ হ'ল কাহানী টোপনি গ'লগৈ কিনি, ময়ো গালো গান পিছে টোপনি অনাৰ নহয়, পৃথিৱীৰ প্ৰান্তৰে প্ৰান্তৰে অসংখ্যজনৰ হিয়া চুইছিল চন্দ্ৰ সূৰ্যৰ অহা যোৱাৰ গতি, নক্ষত্ৰৰে গিজ গিজ হাতীপতি উফৰি। তুমি গাইছিলা গান আমাৰে মইনা শুবই, সেই গান হ'ল গীত তাহানি টোপনি গ'লগৈ কিনি, ময়ো গালো গান মা পিছে টোপনি অনাৰ নহয়, পৃথিৱীৰ প্ৰান্তৰে প্ৰান্তৰে অসংখ্যজনৰে হিয়া চুই চুই চন্দ্ৰ সূৰ্যৰ অহা যোৱা গতি, তাহানি মোৰ টোপনি গ'লগৈ কিনি, পিছে ময়ো গালো গান মা পিছে টোপনি অহাৰ নহয়, পৃথিৱীৰ প্ৰান্তৰে প্ৰান্তৰে অসংখ্যজনৰ হিয়া চুই চুই চন্দ্ৰ সূৰ্যৰ অহা যোৱাৰ গতি, নক্ষত্ৰৰে গিজ গিজ হাতীপতি উপৰি পৰা যৌৱন প্ৰীতি উন্মত্ত প্ৰতিধ্বনি, আজৰি অনা গীত এটিও ৰচিব নোৱাৰিলোঁ মা তুমি গাইছিলা গান আমাৰে মইনা শুবই, সেই গান হ'ল সেই তাহানি মোৰ টোপনি গ'লগৈ কিনি। ধন্যবাদ। আবৃত্তি কৰিবলগীয়া কবিতাটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ। কবিতাৰ শিৰোনামা সংজ্ঞাবিহীন মোৰ সংজ্ঞা। কোন মই, মোৰ সংজ্ঞানো কি? সংজ্ঞাবিহীন সংজ্ঞা, ৰংঘৰৰ বাকৰিৰ ইটা চপৰা ভাঙি চাওঁ, ককা দেউতাৰ হাৰো নাই, দুমখনীয়া বুৰঞ্জীও নাই, গদাধৰৰ ডালিমিও নাই, কোনে ক'ব মই কোন? কুমাৰ ভাস্কৰ বৰ ধুমুহাই প্ৰশ্ন কৰিলে মোক। কবি প্ৰধানমন্ত্ৰী ডক্টৰ ভূপেন হাজৰিকাদেৱ। পচন্দ ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লো বৰ্জ, তোমাৰ শক্তিশালী উদন্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে, জৈনক গীতিকাৰে অকণি আকাশ দেখো আমি, তুমি কিয়
আজি বাৰু কম্পিত কণ্ঠেৰে মাতিছা সৰ্বকাম সত্ৰা মই ক'লো তুমি এইটো কৈছিলা সংজ্ঞা বিহীন সংজ্ঞা ৰংঘৰ বাকৰিৰ ইটা চপৰা ভাঙি চাওঁ ককা দেউতাৰ হাৰো নাই তুংখুঙীয়া বুৰঞ্জীও নাই গদাধৰৰ ডালিমিও নাই কোনে ক'ব মই কোন কুমাৰ ভাস্কৰ বৰ্মা শংকৰদেৱ মাধৱদেৱ সূৰ্য কুমাৰ ভূঞাও নাই সংজ্ঞাবিহীন মোৰ সংজ্ঞা কবি ডক্টৰ ভূপেন হাজৰিকা কোন মই মোৰ সংজ্ঞা নেকি সংজ্ঞাবিহীন সংজ্ঞা ৰংঘৰৰ বাকৰিৰ ইটা চপৰা ভাঙি চাওঁ ককা দেউতাৰ হাৰো নাই তুংখুঙীয়া বুৰঞ্জীও নাই গদাধৰৰ ডালিমিও নাই কোনে ক'ব মই কোন কুমাৰ ভাস্কৰ বৰ্মা শংকৰদেৱ মাধৱদেৱ সূৰ্য কুমাৰ ভূঞাও নাই চিনিব নোৱাৰা হ'ল প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটো আবৃত্তি কৰিব ওলাইছোঁ কবি ভূপেন হাজৰিকা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ কাব্যটি কোৱা মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ তোমাৰ শক্তিখিনি দিয়া বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কৰে তোমাৰ কাহিনী কোৱা মই ক'লোঁ বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি তাহানি তাহানি মোৰ টোপনি গ'লগৈ কেনি পিছে ময়ো গালোঁ গান মা পিছে টোপনি অহাৰ নহয় পৃথিৱীৰ প্ৰান্তৰে প্ৰান্তৰে অসংখ্যজনৰ হিয়া চুই চুই চন্দ্ৰ সূৰ্যৰ অহা যোৱাৰ গতি নক্ষত্ৰৰে গিজ গিজ আঁতি থকি উপৰি পৰা যৌৱন প্ৰীতি উন্মত্ত প্ৰতিধ্বনি আজিয়েই দিয়া মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই পচন্দ শক্তি বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত দানৱৰ সমাজতো গাম মানৱৰ গীত কলিজাৰ সঁচাটোৰ তিক্ত মূৰ্খ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ আকাশ ধুমুহা আৰু বজ্ৰ তাৰ বাবে শতবাৰ পৰিপাক জনা মোৰ সংজ্ঞানো কি সংজ্ঞাবিহীন মোৰ সংজ্ঞা ইটাৰ চপৰা ৰংঘৰৰ বাকৰিৰ ইটাৰ চপৰা এটা ভাঙি চালোঁ তাত দেখোন ককা দেউতাৰ হাৰো নাই তুংখুঙীয়া বুৰঞ্জীও নাই গদাধৰৰ ডালিমিও নাই কোনে ক'ব আজি মই কোন কুমাৰ ভাস্কৰ বৰ্মা শংকৰদেৱ মাধৱদেৱ আৰু সূৰ্য কুমাৰ ভূঞাও নাই সংজ্ঞাবিহীন মোৰ সংজ্ঞা কবি ডক্টৰ ভূপেন হাজৰিকা কোন মই মোৰ সংজ্ঞা কি সংজ্ঞাবিহীন সংজ্ঞা ৰংঘৰ বাকৰিৰ ইটা চপৰা ভাঙি চাওঁ ককা দেউতাৰ হাৰো নাই তুংখুঙীয়া বুৰঞ্জীও নাই গদাধৰৰ ডালিমিও নাই কোনে ক'ব মই কোন ৰংঘৰ বাকৰিৰ ইটা চপৰা ভাঙি চাওঁ ককা দেউতাৰ হাৰো নাই তুংখুঙীয়া বুৰঞ্জীও নাই গদাধৰৰ ডালিমিও নাই কোনে ক'ব মই কোন
ভাস্কৰ বৰ্মা, শংকৰদেৱ, মাধৱদেৱ, সূৰ্যকুমাৰ ভূঞা চিনিব নোৱাৰা হ'ল শেষ নৃপতি 1826। বুকু হম হম কৰে মই কোন প্ৰচণ্ড ধুমুহা, প্ৰবল ধুমুহা, জাতীয় চিনচাপ ভৰিৰে মোহাৰি মই বিচাৰি আছোঁ, কেতিয়াবা বুকুটো হাজৰিকা দেৱৰ ৰচিত একো কবিতা আবৃত্তি কৰি লৈছোঁ। কবিতাটিৰ নাম হৈছে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ, তোমাক শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ বজ্ৰ, তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে, জনৈক গীতিকাৰে, অকণি আকাশ দেখোঁ মাগে, তুমি কিয় আজি বাৰু কম প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ কাব্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ, তোমাৰ শক্তি বজ্ৰৰ গৰ্জনেৰে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ বজ্ৰ, তোমাৰ শক্তিশালী উদাত্ত কণ্ঠ। এদিন আকাশে ক'লে, জনৈক গীতিকাৰে, অকণি আকাশ দেখোঁ মাগে। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ বজ্ৰ, তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে, জনৈক গীতিকাৰে, অকণি কবি ডক্টৰ ভূপেন হাজৰিকা। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ কাব্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ বজ্ৰ, তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে, জনৈক গীতিকাৰে, অকণি আকাশ দেখোঁ মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠৰে মাগিছা সৰ্ব। মোৰ সংজ্ঞা কবিতাটি আবৃত্তি কৰিবলৈ লৈছোঁ। কোন মই? মোৰ সংজ্ঞানো কি? সংজ্ঞাবিহীন সংজ্ঞা। ৰংঘৰৰ বাকৰিৰ ইটা চপৰা ভাঙি চাওঁ, ককা দেউতাৰ হাৰো নাই। তুংখুঙীয়া বুৰঞ্জীও নাই, গদাধৰৰ ডালিমিও নাই। কোনে ক'ব মই কোন? কুমাৰ ভাস্কৰ বৰ্মা, শংকৰদেৱ, জীৱনটোকে বহু ধৰণৰ লোভে যদি মানুহ পাহৰাই, মানুহ পাহৰাই, মানুহ যদি মানুহৰে হয় অন্তৰাই, তেনে পুৰণে অজ্ঞাতি আৰু বিচাৰিব বিচাৰিব